হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক যি আমাৰ ফিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আৰু আজি আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, সেই ব্যাকৰণৰ কুৱেশ্যন কিছুমান মই ইয়াত লৈছোঁ। ইয়াত চাব, ব্যাকৰণৰ ওপৰত মই কিছুমান ভিডিঅ' দি থাকিম আৰু আজিৰটো হৈছে আমাৰ প্ৰেক্টিচ ক্লাছ নম্বৰ 1। এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। মই এইবোৰ কুৱেশ্যন কি কৰিছোঁ, প্ৰিভিয়াছ ইয়াৰৰ পেপাৰৰ পৰাই উঠাইছোঁ। চ' দেৰি নকৰি আমি এতিয়া পোনে কুৱেশ্যন আনচাৰৰ মাজলৈ আহোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনত কি দি আছে চাব। ইয়াত কৈছে যে আইতাৰ ঘোলা চকুজুৰি। ইয়াত এই যে ঘোলা শব্দটো দিছে, এই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত আমি ধৰিব পাৰিম। ইয়াত চাব আপোনালোকে ইংৰাজী ব্যাকৰণত যেনেকুৱা ধৰণৰ পাৰ্টছ অফ স্পীচ আছে, 8 প্ৰকাৰৰ পাৰ্টছ অফ স্পীচ আছে, ঠিক তেনেকুৱা ধৰণৰ অসমীয়া ব্যাকৰণতে কি হয়, ইয়াক আমি অসমীয়াত পদ বুলি কওঁ। আৰু অসমীয়াত 5 প্ৰকাৰৰ পদ আছে। আৰু এই 5 প্ৰকাৰৰ যে পদ বা 5 প্ৰকাৰৰ যে শব্দ আছে, ইয়াৰ ভিতৰত এই ঘোলা শব্দটোক আমি কোনটো কেটাগৰীত ধৰিব পাৰিম। ইয়াত চাব, ইয়াত যে ইয়াত যে এই চকু শব্দটো দি আছে, চকুটো কেনেকুৱা ধৰণৰ শব্দ আপোনালোকে নিশ্চয় জানে। চকুটো এটা বিশেষ্য শব্দ বা নাম, চকুটো এটা নাম, হয় নে নাই? চ' ইয়াত চকুটো এটা নাম শব্দ বা বিশেষ্য শব্দ। আৰু আমি নিশ্চয় জানো যে বিশেষ্যৰ যদি কোনোবা এটা শব্দই গুণ বা দুখ, ভাল বেয়া এনেকুৱা ধৰণৰ বুজায়, তাক আমি কি বুলি ক'ব পাৰোঁ, বিশেষণ বুলি ক'ব পাৰোঁ। চ' ইয়াত যে খোলা শব্দটো দিছে, এই চকু যে শব্দটো আছে বা নাম শব্দটো যে আছে, ইয়াৰ কি কৰিছে, এটা দুখ বুজাইছে। চকুজুৰি এটাৰ বয়স হৈছে আৰু বয়স হোৱাৰ লগে লগে চকুৰেও কম দেখা হৈছে, আৰু সেইকাৰণে ইয়াত এটা দুখ হিচাপত ব্যৱহাৰ কৰিছে ন। ইয়াত যদি আমি চাব যাওঁ, ঘোলা শব্দটো এটা কি হ'ব, বিশেষণ শব্দ। চকুটো আছিলে নাউন শব্দ আৰু ঘোলাটো হৈছে বিশেষণ শব্দ। ইয়াত যদি চাব যাওঁ, অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ, কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত কি কৈছে, প্ৰখৰ শব্দটোৰ সমাৰ্থক শব্দ কি? এই প্ৰখৰ শব্দটো কি? প্ৰখৰ আমি কি বুজো, যে বহুত জ্ঞানী, বুদ্ধি সম্পন্ন বা তেওঁ বহুত চোকা হয়, তেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰোঁ ন। প্ৰখৰ বুদ্ধি সম্পন্ন বা বহুত মেধাৱী, এই তেনেকুৱা ধৰণৰ শব্দ যে আমি ব্যৱহাৰ কৰোঁ, ইয়াত সেইটোৱে বুজাব বিচাৰিছে। প্ৰখৰ শব্দৰ সমাৰ্থক শব্দ ইয়াত কি হ'ব আমি চাব লাগে। অপশ্যন 1 কৈছে উত্তপ্ত। প্ৰখৰ উত্তপ্ত নহয়, উত্তপ্ত গৰম তেনেকুৱা ধৰণৰ হ'ব পাৰে সমাৰ্থক শব্দ। ইয়াত যি অপশ্যন নম্বৰ 2 দি আছে চোকা, প্ৰখৰ তেওঁ চোকা, এই ষ্টুডেণ্টজন বহুত চোকা, বহুত ব্ৰেইনী, বহুত ভাল, তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰোঁ ন, বহুত মেধাৱী। চ' ইয়াত যদি আমি চাব যাওঁ, অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব, যে প্ৰখৰ চোকা বা বুদ্ধিসম্পন্ন, মেধাৱী, তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ। তাৰপিছত দিছে ঘোৰ বা ঘন, এনেকুৱা ধৰণৰ কোনো কথা নাথাকে। ইয়াত চোকা শব্দটো প্ৰখৰ শব্দ সমাৰ্থক শব্দ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কি কৈছে চাব, মই বিচাৰিছো কি, তই নুবুজিবি শুন। ইয়াত কি কাব্যালংকাৰৰ ফুটি উঠিছে। ইয়াত চাব, অলংকাৰৰ পৰাও অসমীয়া কি কৰে, বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়। চ' মেইনলি চাব আপোনালোকে, অলংকাৰৰ ভিতৰত দুটা এটা অলংকাৰ বেছিকে আহে। বৰ্তমান কি হয়, কিছুমান আন এক্সট্ৰা বস্তু দি থকা দেখা গৈছে। যেনেকুৱা ধৰণৰ আমি যদি চাব যে অনুপ্ৰাস অলংকাৰ যিটো আছে, এইটোৰ পৰাই বাৰে কুৱেশ্যন আহে। আৰু 2026 চনত লাষ্ট যিটো পেপাৰ হৈছে, ইয়াত উপমাৰ পৰা এটা দুটা কুৱেশ্যন আহিছিলে, মই চাইছো। চ' ইয়াত চাব আপোনালোকে, ইয়াত কৈছে যে মই বিচাৰিছো কি, তই নুবুজিবি শুন। ইয়াত কি কৰিছে, এই বিচাৰিছো এটা শব্দ দুবাৰ ব্যৱহাৰ কৰিছে, আৰু নুবুজিবি দুবাৰ ব্যৱহাৰ কৰিছে নে নাই? ইয়াত যদি আমি চাব যাওঁ, এইটো অনুপ্ৰাস অলংকাৰ হ'ব। অনুপ্ৰাস অলংকাৰ কি হয় আপোনালোকে কি শুনিব এবাৰ। অনুপ্ৰাস অলংকাৰ হৈছে যেতিয়া আমি কোনো এটা বাক্য সৌন্দৰ্য বৃদ্ধি কৰিবৰ কাৰণে আমি কি কৰোঁ, এটা বৰ্ণ বা বৰ্ণৰ সমষ্টি বা এটা শব্দ আমি কি কৰোঁ, বাৰে ব্যৱহাৰ কৰোঁ। এই ব্যৱহাৰ কৰি সেই কাব্যিক সৌন্দৰ্য এটা বৃদ্ধি কৰিছে, আৰু তাকে আমি কি বুলি ক'ব পাৰোঁ, অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰোঁ। আৰু ইয়াত সেইটোৱে কৰিছে, বিচাৰিছে এটা শব্দই দুবাৰ ব্যৱহাৰ কৰিছে, আৰু নুবুজিবি দুবাৰ ব্যৱহাৰ কৰিছে, আৰু দুবাৰ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াক আমি কি বুলি ক'ব পাৰোঁ, অনুপ্ৰাস অলংকাৰৰ ভিতৰত ধৰিব পাৰোঁ। আৰু ইয়াত যে অপশ্যন নম্বৰ 1 দি আছে উপমা কি হয়, উপমা তুলনা। মনত ৰাখিব, উপমা হৈছে কি, তুলনা। আমি যেতিয়া এটা বস্তুক আন এটা বস্তুৰ লগত তুলনা কৰোঁ বা এটা বস্তুক আন এটা বস্তুৰ নিচিনা বুলি দেখুৱাওঁ, তাক আমি উপমা বুলি ক'ব পাৰোঁ। যেনেকুৱা ধৰণৰ তেওঁৰ মুখখন চন্দ্ৰৰ নিচিনা, তেওঁৰ মুখখন পদুমৰ নিচিনা, তেনেকুৱা ধৰণৰ যে আমি তুলনা কৰোঁ, ইয়াক আমি কি বুলি ক'ব পাৰোঁ, উপমাৰ ভিতৰত ধৰিব পাৰোঁ। চ' ইয়াত আমাক এইটো সোধা নাছিলে, আমাক যিটো সুধিছিলে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3। এতিয়া নেক্সট কুৱেশ্যনটো লৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি কৈছে, যে আহিলা পাতি, এই শব্দটো কিহৰ উদাহৰণ? ইয়াত এটা শব্দ লৈছে আহিলা পাতি, এই শব্দ যিটো দিয়া আছে, এই শব্দটো কিহৰ উদাহৰণ হয়? অপশ্যন নম্বৰ 1ত কৈছে সমাস, তাৰপিছত কৈছে সন্ধি, তাৰপিছত কৈছে বাচ্য পৰিৱৰ্তনৰ ৰূপৰ পৰিৱৰ্তন। ইয়াত বাচ্য পৰিৱৰ্তনৰ ৰূপৰ পৰিৱৰ্তন তেনেকুৱা ধৰণৰ কথা নাথাকে। ইয়াত আমি চাব যে আহিলা পাতি, ইয়াত সন্ধিৰ প্ৰয়োগো হোৱা নাই, ইয়াত সমাসৰ প্ৰয়োগ হৈছে। আহিলা আৰু পাতি দুয়োটা কি হয়, সমাস কি, তাত কি থাকিব, কেইবাটাও শব্দ মিলি আমি এটা শব্দত তেনেকুৱা ধৰণৰ যেতিয়া প্ৰকাশ কৰিম, দুটা বা তিনিটা শব্দ থাকিব পাৰে, বা তাতকৈ বেছি শব্দ থাকিব পাৰে। আৰু ইয়াত এনেকুৱা ধৰণৰ ক'ব পাৰি যে কেইবাটাও পদ মিলি বা বহুত কেইটা পদ মিলি এটা পদ হোৱাকে আমি কি বুলি ক'ব পাৰোঁ, সমাস বুলি ক'ব পাৰোঁ। ইয়াত ঠিক তেনেকুৱা ধৰণৰ আহিলা আৰু পাতি দুটা শব্দ, তিনিটা শব্দ মিলি কি কৰিছে, আহিলা পাতি এটা শব্দ বনোৱা হৈছে। চ' ইয়াত
সমাসৰ প্ৰয়োগ হৈছে ইয়াত যদি আমি চাব যে এইটো মানে আমি ক'বলৈ গ'লে মানে অনুৰূপ শব্দৰ ভিতৰত আমি ধৰিব পাৰিম মানে এটা মানে শব্দক বুজাবলৈ গৈ আন এটাৰ লগত মিলাই যেনেকুৱা ধৰণৰ শব্দ কোৱা হয় ইয়াক আমি কি বুলি ক'ব পাৰোঁ অনুৰূপ অনুকাৰ শব্দ বুলি আমি ক'ব পাৰোঁ কিন্তু ইয়াত অনুকাৰ শব্দটো দিয়া নাই ইয়াত মানে আহিলা মাটি সমাসবদ্ধ শব্দ মানে ইয়াত বুজাব বিচাৰিছে চ' ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ যি ওৱান দি আছে সমাস এইটো সমাসৰ উদাহৰণ হয় আৰু এইটো কেনেকুৱা ধৰণৰ কোনটো সমাসৰ ভিতৰত যদি ধৰা হয় মানে ইমান পাৰ্ট নাহে যদিও ইয়াত যদি আমি চাব যাওঁ মানে কোনটো সমাসৰ ভিতৰত আমি ধৰিব পাৰিম ইয়াত যি প্ৰথম সমাসটো দি আছে দ্বন্দ্ব সমাসৰ ভিতৰত ধৰিব পাৰিম তাত কি থাকে দুটা পদেই প্ৰধান পদ থাকে আৰু এই দুটা পদৰ মানে কি কৰা হয় দুটা পদেই প্ৰধান থাকিব বা বিপৰীত থাকিব পাৰে বা সমাৰ্থকো থাকিব পাৰে ইয়াত মানে সমাৰ্থক শব্দ লোৱা হৈছে চ' ইয়াত যদি আমি চাব যাওঁ সমাসবদ্ধ এটা শব্দ হয় এইটো এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত কি কৈছে সৰুজ শব্দটোৰ তৎসম ৰূপ কি ইয়াত কৈছে সূৰ্য বা সৰুজ যি আছে ইয়াৰ তৎসম শব্দটো কি হয় তৎসম শব্দ কি হয় যেতিয়া আমি আমাৰ অসমীয়া ভাষাটো ক'ৰ পৰা সৃষ্টি হৈছে মূল কি আমি যদি বিচাৰি যাওঁ সংস্কৃতৰ পৰা আহিছে নে নাই চ' এই সংস্কৃতৰ পৰা যিবোৰ শব্দ পোনে পোনে আমি ব্যৱহাৰ কৰিছো ডাইৰেক্ট লৈছো সংস্কৃতৰ পৰা এনেকুৱা ধৰণৰ শব্দক আমি কি বুলি ক'ব পাৰোঁ তৎসম শব্দ বুলি ক'ব পাৰোঁ আৰু সংস্কৃতৰ পৰা ৰূপৰ পৰিৱৰ্তন হয় যেতিয়া আমি শব্দবোৰ কি কৰিছো অসমীয়া ভাষাত আনিছো তাক আমি মানে অৰ্থতৎসম বা তদ্ভৱ তেনেকুৱা ধৰণৰ ক'ব পাৰোঁ চ' ইয়াত আমাক কৈছে যে সৰোজ যিটো শব্দ আছে এই সৰোজ শব্দটো মানে তৎসম শব্দটো কি হ'ব বা সংস্কৃত শব্দটো কি হ'ব ইয়াত যদি আমি চাব যে অপশ্যন নম্বৰ 3 যিটো দি আছে সূৰ্য মানে আমি ভাঙি কি কৰিছো সৰোজ বনাইছো মানে কওঁতে আমাৰ অলপ ৰূপৰ পৰিৱৰ্তন কৰি আমি অসমীয়া ভাষালৈ আনিছো চ' ইয়াত মানে তৎসম শব্দ বুলি ক'লে সূৰ্য হ'ব আৰু নক্ষত্ৰ ইয়াৰ সূৰ্যৰ কি নহয় বেলি বা অৰুণ এই দুয়োটাই সূৰ্যৰ কি হয় সমাৰ্থক শব্দ হয় চ' সমাৰ্থক শব্দ হয় চাব আপোনালোকে ইয়াত তৎসম শব্দ সুধিছিল অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাব 1988 চনৰ 7 ডিচেম্বৰত ৰাছিয়া আৰ্মেনিয়া প্ৰদেশৰ স্পিটাক আৰু লাইনাক চহৰত প্ৰলয়ংকাৰী ভূমিকম্প হোৱাত 55,000 মান মানুহৰ মৃত্যু হয় আৰু 1 লাখ মান মানুহৰ আহত হয় এই বাক্যটো কেনেকুৱা ধৰণৰ বাক্য আপোনালোকে চাব মানে বাক্যৰ আছে অসমীয়া ভাষাত বাক্যৰ কি আছে বিভিন্ন ধৰণৰ প্ৰকাৰ আছে যেনেকুৱা ধৰণৰ আমি ভাৱৰ ওপৰত ভিত্তি কৰি অসমীয়া মানে বাক্য কেইটা ভাগত ভগাব পাৰোঁ তাৰপিছত আকৌ আমি অৰ্থৰ ফালৰ পৰা আমি বাক্য কিছুমান ভাগত ভাগ কৰিব পাৰোঁ যেনেকুৱা ধৰণৰ অৰ্থৰ ফালৰ পৰা আমি যদি চাব যাওঁ বাক্য তিনিটা ভাগত ভগাব পাৰোঁ যেনেকুৱা ধৰণৰ এটা আছে সৰল বাক্য ইয়াত দি আছে সৰল বাক্য আৰু এটা আছে মিশ্ৰ বা মানে জটিল বাক্য আৰু এটা আছে যৌগিক বাক্য ইয়াত আমাক কৈছে সৰল বাক্য কি হয় যেতিয়া এটা বাক্যত কি থাকিব এটা কৰ্তা আৰু এটা ক্ৰিয়া থাকিব তাকে আমি মানে কি বুলি ক'ব পাৰোঁ সৰল বাক্য বুলি ক'ব পাৰোঁ ইয়াত কিন্তু চাব আপোনালোকে এটা বাক্য দিয়া আছে কিন্তু ইয়াত এটা কৰ্তা আৰু এটা ক্ৰিয়া নাই ইয়াত কেইবাটাও মানে ইয়াত সৰু সৰু সৰল বাক্য জড়িত হৈ আছে ইয়াত যদি আমি চাব যাওঁ মানে তেতিয়া আমি কি কৰিম মানে দুটা বা তাতকৈ বেছি যেতিয়া সৰল বাক্য বা যৌগিক বাক্য লগ লাগি এটা বাক্য গঠন কৰা হ'ব তাক আমি কি বুলি ক'ব পাৰোঁ জটিল বাক্য বুলি ক'ব পাৰোঁ ইয়াত মানে অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে 1988 চনৰ 7 ডিচেম্বৰত ৰাছিয়া আৰ্মেনিয়া ইয়াত কি কৰিছে মানে বহুত কেইটা মানে সৰল বাক্য যেনেকুৱা ধৰণৰ দিছে ৰাছিয়া আৰ্মেনিয়া প্ৰদেশৰ স্পিটাক আৰু ইয়াত আৰুটো লগাই দিয়ে আৰু এটা মানে দুটা শব্দ ইয়াত মানে বাক্য লগাইছে চ' ইয়াত যদি চাব যাওঁ ইয়াত জটিল বাক্য উদাহৰণ হয় এইটো এটা এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7ত কি কৈছে চাব ৰোগ বেল প্ৰমাণ বাঢ়ে ইয়াত প্ৰমাণৰ পৰটো এটা কি ইয়াত মানে শব্দবোৰৰ কি আছে বিভিন্ন ধৰণৰ কেটাগৰী আছে যেনেকুৱা উপসৰ্গ মানে সৰ্গৰ ইয়াত সৰ্গ বুলি আমাক সুধিছে মানে এই যে ৰোগ বেল প্ৰমাণ বাঢ়ে ইয়াত এই প্ৰমাণ শব্দটোৰ মানে আগত ব্যৱহাৰ কৰিছে ন ইয়াক আমি কি বুলি ক'ব পাৰোঁ এই প্ৰটোক আমি কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰিব পাৰোঁ ইয়াত কৈছে উপসৰ্গ পৰসৰ্গ অনুসৰ্গ আৰু বিভক্তি যদি চাব যাওঁ বিভক্তি কেইটা আছে অসমীয়া ভাষাত বিভক্তি 6টা আছে যদিও মানে যিটো অসমীয়া ভাষাত পঞ্চমী বিভক্তি নাই কিন্তু পৰসৰ্গ এটা আছে এইটোক আমি যদিও সপ্তমী পঞ্চমী বিভক্তি বুলি ধৰোঁ কিন্তু এইটো এটা অসমীয়া ভাষাত তেনেকুৱা ধৰণৰ পঞ্চমী বিভক্তি নাই আপোনালোকে চাব তাৰপিছত যিটো কৈছে অনুসৰ্গ মানে অনুসৰ্গ কি হয় শব্দৰ পিছত যেতিয়া বহে মানে এই প্ৰমাণটোত প্ৰটো আগত যেনেকুৱা ধৰণৰ গৈছে ঠিক তেনেকুৱা ধৰণৰ পিছত কিছুমান শব্দ হয় তেনেকুৱা ধৰণৰ শব্দক আমি অনুসৰ্গ বুলি ক'ব পাৰোঁ তাৰপিছত কি হৈছে পৰসৰ্গ মানে প্ৰত্যয়ৰ ভাগ এটা হয় মানে শব্দৰ আগত কিছুমান লগোৱা হয় আৰু শব্দৰ মাজত পিছত তেনেকুৱা ধৰণৰ ইয়াত পিছত যিবোৰ লগোৱা হয় সৰ্গৰ ক্ষেত্ৰত মানে ইয়াৰ ক্ষেত্ৰত প্ৰত্যয়ৰ ক্ষেত্ৰত ইয়াক আমি পৰসৰ্গ বুলি ক'ব পাৰোঁ আৰু এটা দি আছে ইয়াত যি উপসৰ্গ দি আছে ইয়াত যদি আমি চাব যে এই প্ৰটো আগত ব্যৱহাৰ কৰা হৈছে নাই আগত যিটো ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ শব্দ ইয়াক আমি উপসৰ্গ বুলি ক'ব পাৰোঁ মানে প্ৰথম আগত ব্যৱহাৰ কৰা তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ চ' ইয়াত অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 8 কি কৈছে সূৰ্যোদয় শব্দটোত ব্যাকৰণৰ কোনটো নিয়ম মানে সূৰ্যোদয় ইয়াত যে সূৰ্যোদয় শব্দটো দি আছে কোনটো নিয়ম ব্যৱহাৰ কৰি এই সূৰ্যোদয় শব্দটো মানে কি কৰিছে গঠন কৰিছে ইয়াত অপশ্যন নম্বৰ 1 কি কৈছে সন্ধি মানে আমি নিশ্চয় জানো কি কয় বৰ্ণৰ লগত বৰ্ণৰ যেতিয়া মিলন কৰা হয় তাকে আমি সন্ধি বুলি ক'ব পাৰোঁ চ' ইয়াত যদি চাব যাওঁ সূৰ্য আৰু উদয় দুটা শব্দ আছে ইয়াত চাব আপোনালোকে সূৰ্য আৰু উদয়
এই দুটা লগ লাগি কি কৰিছে মানে এটা শব্দ হৈছে নে নাই মানে সূৰ্য আৰু উদয় ইয়াত এই যে লাষ্টত জ য় আৰু এই যে হস্য উ এই দুটা শব্দ মিলি কি কৰিছে মানে এটা পদ হৈছে সূৰ্যোদয় বুলি হৈছে নে নাই সো ইয়াত আমি চাব যে এইটো সন্ধিৰ উদাহৰণ বুলি আমি ক'ব পাৰোঁ আৰু সন্ধিৰ ভিতৰত কোনটো সন্ধি যদি ক'ব যাওঁ ইয়াত কেনেকুৱা ধৰণৰ সন্ধি ব্যৱহাৰ কৰিছে সূৰ্য ইয়াত লাষ্টত কি ব্যৱহাৰ কৰা হৈছে বা ৰ ব্যৱহাৰ কৰিছে আৰু ইয়াত হস্য উ আছে মানে স্বৰৰ লগত যেতিয়া ব্যঞ্জন বা ব্যঞ্জনৰ লগত যেতিয়া স্বৰৰ মিলন হ'ব তাক আমি কি বুলি ক'ব পাৰোঁ ব্যঞ্জন সন্ধি বুলি ক'ব পাৰোঁ আৰু স্বৰৰ লগত স্বৰৰ মিলন হ'লে তাক আমি কি বুলি ক'ব পাৰোঁ মানে স্বৰ সন্ধি বুলি ক'ব পাৰোঁ কিন্তু ইয়াত চাব বুলি সূৰ্যোদয় শব্দটো মানে ব্যঞ্জনৰ লগত স্বৰৰ মিলন হৈছে ইয়াক আমি কি বুলি ক'ব পাৰোঁ যদি স্পেচিফিক সন্ধিৰ ভাগৰ ভিতৰত যাওঁ ইয়াক আমি ব্যঞ্জন সন্ধি বুলি ক'ব পাৰোঁ সো ইয়াত চাবলৈকে ইয়াত সন্ধিৰ ব্যৱহাৰ কৰা হৈছে সমাস আমি অলৰেডি পালোঁ কি হয় সমাস তাৰপিছত কৈছে এই বাকী দুটা ইমান নাহে সমাস আৰু সন্ধি আহে অসমীয়া মানে ভাষাত চিটেটত এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9ত কি কৈছে বনৰীয়া মহ বোলতে ইয়াত বনৰীয়া আৰু মহ দুটা শব্দ দিয়া আছে ন কোনটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত আমি ধৰিব পাৰোঁ ইয়াত চাব মহটো কি হয় তাৰ নাম শব্দ বিশেষ শব্দ হয় নে নাই আৰু মহৰ কি বুজাইছে ইয়াতে মহটো ক'ত থাকে জংঘলত থাকে মানে বনৰীয়া বনত থাকে সো ইয়াত বনৰীয়াটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত আমি ধৰিব পাৰিম ইয়াক আমি কি বুলি ধৰিব পাৰিম বিশেষণ শব্দ বুলি ধৰিব পাৰিম সো ইয়াত চাব আপোনালোকে বনৰীয়াটো কি হয় বিশেষণ শব্দ বিশেষ শব্দ নহ'ব বনৰীয়াটো মানে বিশেষণ শব্দ আৰু মহটো হৈছে বিশেষ শব্দ সো অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10ত কি কৈছে কৌতুহলী খাওতা এই শব্দকেইটাৰ মূল হল কৌতুল আৰু খা ইয়াত কি যোগ হৈ উল্লেখিত প্ৰথম ৰূপটো গঠন কৰা হৈছে ইয়াত চাব ইয়াত কি কৈছে মানে কৌতুহল আৰু কৌতুহলী আৰু খাওতা ইয়াত কি কৰিছে প্ৰথম অৱস্থাত কৌতুল আৰু খা এই দুটা আছিল ইয়াৰ মূল শব্দ ইয়াৰ লগত কি কৰিছে আন কিছুমান শব্দ লগাই ইয়াত মানে কি কৰিছে আন এটা অৰ্থলৈ ৰূপান্তৰ কৰা হৈছে ইয়াতে সো ইয়াত কৌতুল আৰু খা এই দুটা আগত দি আছে ইয়াক আমি কোনটো কেনেকুৱা ধৰণৰ শব্দৰ ভিতৰত ধৰিব পাৰিম ইয়াত আমি কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন এটা অলৰেডি পাইছো ইয়াত যদি আমি চাব যে ইয়াত কি কৰিছে উপসৰ্গৰ ব্যৱহাৰ কৰিছে খাটো এটা কি হয় উপসৰ্গ হয় উপসৰ্গৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে বা কৌতুলটো উপসৰ্গৰ নিচিনা আগত ব্যৱহাৰ কৰা হৈছে ন সো ইয়াক আমি উপসৰ্গ বুলি ধৰিব পাৰিম ইয়াত ধাতু হোৱা নাই প্ৰত্যয় হোৱা নাই বা উপসৰ্গ হোৱা নাই ইয়াত উপসৰ্গৰ ব্যৱহাৰ হৈছে এতিয়াও নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 কি কৈছে শ্যামল দেশৰ বাৰ্তা আনে ইয়াত শ্যামল এটা কেনেকুৱা ধৰণৰ শব্দ সো আপোনালোকে চাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে বাৰে বাৰে এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে মানে চিটেটৰ অসমীয়া গ্ৰামাৰ সো আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন চালে আপোনালোকৰ বহুত হেল্প হ'ব কি কৰিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব এতিয়া আমি আহো আমাৰ কুৱেশ্যনৰ মাজলৈ ইয়াত কৈছে শ্যামল দেশটো কি হয় এটা নাম হয় নাম শব্দ আৰু এই শ্যামলটো কি কৰিছে নামৰ দেশৰ দুখ বা গুণ বুজাইছে শ্যামল মানে কি মানে একেবাৰে সেউজীয়া গছ গছনিৰে ভৰপূৰ শ্যামল শস্য শ্যামল মানে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব বিচাৰিছে সো ইয়াত এইটো কি কৰিছে শ্যামলটো এটা বিশেষণ হিচাপে ব্যৱহাৰ কৰিছে নে নাই ইয়াত যদি চাব যে অপশ্যন নম্বৰ 2 টো যদি আছে বিশেষণ শব্দ হ'ব শ্যামল শব্দটো এটা বিশেষণ শব্দ আৰু দেশ শব্দটো এটা মানে বিশেষ্য শব্দ এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ কুৱেশ্যন নম্বৰ 12ত কি দিছে চাব লৰে কৰে ধৰে আদিত কি বিভক্তি যোগ কৰা হৈছে চাব আপোনালোকে অসমীয়া ভাষাত বিভক্তি মই অলৰেডি ক'লোৱে 6টা আছে আৰু তেনেকুৱা ধৰণৰ আমি যদি চাব যে প্ৰথম বিভক্তিটো কি হয় প্ৰথম বিভক্তিটো এ দ্বিতীয় বিভক্তি ক তৃতীয় বিভক্তি ৰে চতুৰ্থী লৈ এনেকুৱা ধৰণৰ কি আছে অসমীয়া ভাষাত বিভক্তি আছে চতুৰ্থী লৈ পঞ্চমীটো নাই ষষ্ঠী ৰ আৰু সপ্তমী ত এই এনেকুৱা ধৰণৰ অসমীয়া ভাষাত 6টা বিভক্তি আছে আৰু পঞ্চমী বিভক্তি নাই যদিও এই পৰহৰগকে কি কৰা হয় পঞ্চমী বিভক্তি বুলি ধৰা হয় সো ইয়াত চাব আপোনালোকে এই আমাক ইয়াত কি কৰিছে লৰে কৰে ধৰে ইয়াত কি কৰিছে প্ৰথমে এই ব্যৱহাৰ কৰা হৈছে না এই এইটো মানে কৰ লগত এ লগ লগাইছে কৰৰ লগত এ লগ লগালে কৰে হৈছে ধৰৰ লগত যেনেকুৱা ধৰণৰ এ লগ লগাই ধৰে হৈছে সো ইয়াত আমি চাব যাওঁ প্ৰথম বিভক্তি যেটো দি আছে প্ৰথম বিভক্তি এ লগ লাগিছে সো ইয়াত চাব মানে বাকি প্ৰত্যয় বিভক্তিবোৰ আপোনালোকে চাই ল'ব প্ৰথম এ দ্বিতীয় পদ তৃতীয় ৰে চতুৰ্থী লৈ সপ্তমী ষষ্ঠী ৰ আৰু সপ্তমী ত ইয়াত এনেকুৱা ধৰণৰ 6টা বিভক্তি আছে তাৰ ভিতৰত ইয়াত প্ৰথম বিভক্তি যেটো দি আছে এই ইয়াত হেতু লগ লাগিছে এটা নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 13 বা 13 কোৱেশ্চন নম্বৰ 13 কি কৈছে চঞ্চল ধ্বংস কঙাল শব্দকেইটাৰ বিপৰীত শব্দকেইটা কেনেকুৱা ধৰণৰ হবে একাধিক্ৰমে মানে চঞ্চল বুলি কোৱাৰ লগে লগে কি হয় একেবাৰে চঞ্চল ছোৱালীজনী একেবাৰে চঞ্চল এনে ঘূৰি ফুৰে অনাই ঘূৰি ফুৰে একে ঠাইতে মানে তিষ্ঠিব নোৱাৰে তেনেকুৱা ধৰণৰ আমি ব্যৱহাৰ কৰো ন চঞ্চলৰ বিপৰীত কি হ'ব একেবাৰে শান্ত ইয়াত যদি চাব যাওঁ অপচন নম্বৰ 2 যদি আছে চঞ্চলৰ বিপৰীত শান্ত হ'ব আৰু কৈছে ধ্বংস মানে কি একেবাৰে শেষ হৈ যোৱা নিশেষ হৈ যোৱা সো ধ্বংসৰ বিপৰীত ক'বলৈ গ'লে আমি কি পাম সৃষ্টি মানে ধ্বংস হোৱাৰ বিপৰীতে সৃষ্টি হ'ল ন আকৌ কৈছে কঙাল মানে দুখীয়া একেবাৰে ভিখাৰী তেনেকুৱা ধৰণৰ সো আমি যদি ইয়াৰ বিপৰীত কওঁ যে ধনী হ'ব সো ইয়াত যদি চাওঁ অপচন নম্বৰ 2 টো ইয়াৰ একাধিক্ৰমে বিপৰীত মানে অৰ্থকেইটা শব্দ হ'ব একাধিক্ৰমে সো এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি কৈছে চাব যে মেম্বাৰসকল মহাজনী বৈধ্য হেহে দয়া মৈত্ৰী আৰু
পৰোপকাৰ আৰু অহিংসা তেওঁলোকৰ চৰিত্ৰত প্ৰতিফলিত হয় এই বাক্যটো কেনেকুৱা ধৰণৰ বাক্যৰ ভিতৰত আমি ধৰিব পাৰো ইয়াত কি হৈ আছে মেম্বাৰসকল মহাজানী বৈধ এইটো এটা সৰল বাক্য হৈ গ'ল তাৰপিছত কৈছে সেই দয়া মৈত্ৰী পৰোপকাৰ ইয়াত আৰু এটা মানে যৌগিক বাক্য হৈ গৈছে এটা মূল বাক্যৰ লগত আৰু কেইটামান শব্দ বাক্য লগ লাগি কি কৰিছে মানে এটা সৰল বাক্য আৰু যৌগিক বাক্য লগ লগাই কি কৰিছে এইটো মানে বাক্য গঠন কৰিছে ইয়াত যদি আমি চাব যাওঁ ভাৱবোধক বাক্য নহব তাৰপিছত কৈছে সৰল বাক্যটো নহয় ইয়াত এইখিনিলৈকে হলে সৰল বাক্য হল হয় কিন্তু ইয়াত বহুত ডাঙৰ এটা বাক্য দিয়া হৈছে ইয়াত সৰল বাক্য হোৱা নাই ইয়াত বৰ্ণনামূলক বাক্য তেনেকুৱা ধৰণৰ নাই ইয়াত যদি আমি চাব যে ইয়াত জটিল বাক্য ব্যৱহাৰ কৰিছে জটিল বাক্য হয় নে নাই ইয়াত মানে এটা সৰল বাক্য বা কেইবাটাও সৰল বাক্য যৌগিক বাক্য লগ লগাই কি কৰিছে এই বাক্যটো গঠন কৰা হৈছে ইয়াত অপশ্যন নম্বৰ 2 জটিল বাক্য হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15 কি কৈছে চাব তথ্যানুসাৰে চীনৰ পৰিব্ৰাজক হিউৱেন চাঙক মানে ইয়াত এটা বাক্য দিয়া আছে এই বাক্যটোত কি কৈছে এই বাক্যাংশটোত আৰম্ভণিত প্ৰয়োগ হৈছে শব্দটোত মানে আৰম্ভণিত যেটো শব্দ দিয়া আছে এই শব্দটো কেনেকুৱা ধৰণৰ মানে ব্যাকৰণৰ কোনটো ৰূপ প্ৰয়োগ হৈছে ইয়াত তথ্য অনুসাৰে ন তথ্য যোগ অনুসাৰে ইয়াত যদি আমি চাব যাওঁ বাক্যটো কেনেকুৱা ধৰণৰ দিয়া আছে তথ্য যোগ অনুসাৰে ইয়াত কেনেকুৱা ধৰণৰ হৈছে আমি এই তথ্য অনুসাৰে লগাই কি কৰিছো এটা নতুন এটা শব্দ গঠন কৰিছো ইয়াত যদি আমি চাব যাওঁ কোনটো ব্যৱহাৰ কৰা হৈছে তথ্য এটা শব্দ আৰু অনুসাৰে এটা শব্দ এই দুটা শব্দ লগ লাগি কি কৰিছে এটা সন্ধি গঠন কৰা হৈছে সন্ধি হৈছে নে নাই ইয়াত যদি আমি চাব যাওঁ স্বৰ সন্ধি হৈছে নেকি ইয়াত তথ্য লাষ্টত কি আছে ইয়াৰ লগত এটা লগ লাগিছে নে নাই তথ্য আৰু যদি চাব যাওঁ অনুসাৰে ইয়াত চাব আপোনালোকে ইয়াত অকল যে ব্যৱহাৰ কৰিছে যে আছে ব্যঞ্জন যে আছে অকল তেনেকুৱা ধৰণৰ নাচাব ইয়াত সাউণ্ডটো কেনেকুৱা ধৰণৰ হৈছে মানে ব্যঞ্জন হৈছে নে স্বৰৰ সাউণ্ড হৈছে সো তেনেকুৱা ধৰণৰ কথা আহি পৰে কেতিয়াবা ইয়াত চাব মানে তথ্য আৰু ইয়াত যদি আমি চাব তথ্যৰ লগত লাষ্টত কি আছে তথ্য লাষ্টত আছে ন আৰু ইয়াত আছে সো আৰু স্বৰ আৰু স্বৰৰ মিলন হৈছে না ইয়াত যদি আমি চাব যাওঁ স্বৰ আৰু স্বৰৰ মিলন হলে কি হয় স্বৰ সন্ধি হয় সো ইয়াত যদি চাব যাওঁ এই স্বৰ সন্ধি যেটো দি আছে এইটো স্বৰ সন্ধি হ'ব লাগে তাৰপিছত কৈছে ব্যঞ্জন সন্ধি হলে কি হ'ব লাগিব মানে ব্যঞ্জনৰ লগত ব্যঞ্জন বা স্বৰৰ লগত ব্যঞ্জনৰ মিলন হ'ব লাগিব ইয়াত আমি চাব যাওঁ যদি ইয়াত ইটো ব্যঞ্জন কিন্তু সাউণ্ডটো কেনেকুৱা ধৰণৰ হৈছে লাষ্টত তথ্য আহিছে ন আৰু লাষ্টত আছে অনুসাৰে সো ইয়াত যদি চাব যাওঁ স্বৰ সন্ধিটোৱে ইয়াৰ শুদ্ধতৰ হ'ব তাৰপিছত কৈছে বিভক্তি আৰু সমাসৰ কথা ইয়াত নাহে সন্ধিৰ কথাই আহিছে ইয়াতে সো ইয়াৰ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধতৰ হ'ব এটাও নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16 কি দিছে মধুলোভী মধুকৰ মৈত্ৰ নহওঁ ইয়াত কৈছে মধুলোভী মধুকৰ ইয়াত কি কৰিছে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে মধু আৰু মধু দুবাৰ ব্যৱহাৰ কৰা হৈছে না নাই সো ইয়াত আমি চাব যে কেনেকুৱা ধৰণৰ অলংকাৰৰ ব্যৱহাৰ হৈছে ইয়াত অনুপ্ৰাস অলংকাৰৰ ব্যৱহাৰ কৰা হৈছে মানে অনুপ্ৰাস মানে কি হয় মানে বৰ্ণ বা বৰ্ণৰ সমষ্টি বাৰে বাৰে ব্যৱহাৰ কৰি কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰা হয় সো ইয়াকে আমি অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰো সো ইয়াত অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কি কৈছে ভ্ৰুকুটি শব্দটোৰ অৰ্থ কি ভ্ৰুকুটি মানে আমি কি বুজো এই আমাৰ যে ভ্ৰু যে থাকে আইব্ৰো আমি কোন কেতিয়াবা এই ভ্ৰু যে আছে ভ্ৰুকুটি মানে ভ্ৰু য'ত থাকে এই জায়গাটোক আমি কি বুলি ক'ব পাৰো ভ্ৰুকুটি বুলি ক'ব পাৰো সো ইয়াত কৈছে চেলাউৰি মানে ভ্ৰুকুটি মানে চেলাউৰি অকল চেলাউৰি নহয় চেলাউৰি আমাৰ যে কি থাকে মানে ভ্ৰুবোৰ যে থাকে এই জায়গাখিনিক আমি কি ক'ব বুলি ক'ব পাৰো তেনেকুৱা ধৰণৰ ইয়াত দিছে কোচ খোৱা কপাল ইয়াত কোচ খোৱা কপালৰ কথাও নাহে ইয়াত যদি অপশ্যন নম্বৰ 3 টো দি আছে চেলাউৰিৰ কুঞ্জন মানে আমাৰ ভ্ৰু য'ত থাকে সেই যে চেলাউৰি যেটো আছে সেই চেলাউৰি যে জায়গাখিনি আছে কুঞ্জনখিনি আছে তাকে আমি কি বুলি ক'ব পাৰো ভ্ৰুকুটি বুলি ক'ব পাৰো এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 ত কি কৈছে চাব চকুৰ কোটা জতুৱা ঠাঁচৰ অৰ্থ কি ইয়াত কৈছে চকুৰ কোটা দাঁতৰ হাল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জতুৱা ঠাঁচৰ ব্যৱহাৰ কৰবা হাত দীঘল মানে কপাল ফুল তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ জতুৱা শব্দ আমি ব্যৱহাৰ কৰো আৰু ইয়াত কৈছে চকুৰ কোটা শব্দটোৰ অৰ্থ কি কেনেকুৱা ধৰণৰ অৰ্থ ইয়াত প্ৰকাশ কৰিব বিচাৰিছে ইয়াত চাব চকুৰ মানে চকুত পৰা কোটা ইয়াত চকুত কিবা এটা কোটা পৰিছে হেতু কৈছে তেনেকুৱা ধৰণৰ ইয়াত বুজোৱা হোৱা নাই তাৰপিছত কৈছে চকু চৰহা এটা কি হয় মানে জতুৱা শব্দ হয় মানে আনৰ ভাল জীৱৰ মানুহে দেখিব নোৱাৰে তাক আমি চকু চৰহা বুলি ক'ব পাৰো সো তেনেকুৱা ধৰণৰ ইয়াত বুজোৱা হয় তাৰপিছত কৈছে দাঁতৰ হাল ইয়াত যদি খালি ঠাই দিলা হয় যে চকুৰ কোটা তাৰপিছত খালি ঠাই দিছে এইটো কি হ'ব সো তেতিয়াহে দাঁতৰ হাল হয় চকুৰ কোটা দাঁতৰ হাল সো এইটো ইয়াৰ ক্ষেত্ৰত নহয় ইয়াত 4 নম্বৰ অপশ্যন দিছে অতি অপ্ৰিয় আৰু অতিষ্ঠকৰ ইয়াত চকুৰ কোটা মানে দেখিব নোৱাৰা একেবাৰে অতিষ্ঠ হৈছে মানুহজনক মই দেখিব পৰা নাই বা তেওঁ মোৰ একেবাৰে অপ্ৰিয় তেনেকুৱা ধৰণৰ সো ইয়াত তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কি কৈছে যে মানুহৰ সাধাৰণ ইচ্ছাৰ ওপৰত সুষম আইন আৰু সুশাসন প্ৰতিষ্ঠিত হয় মানুহৰ সাধাৰণ ইচ্ছা যে থাকে তাৰ ওপৰত কি কৰা হয় সুষম আৰু
সুষম আইন আৰু সুশাসন প্ৰতিষ্ঠা হয় বুলি কৈছে ইয়াত যে এই বাক্যটো দিয়া আছে এই বাক্যটোত মানে কেইটা শব্দত উপসৰ্গ প্ৰয়োগ কৰিছে ইয়াত যি বাক্য দিয়া আছে ইয়াৰ কেইটা শব্দত উপসৰ্গ ব্যৱহাৰ কৰিছে উপসৰ্গ মানে আমি অলৰেডি পাইছো যেনেকুৱা ধৰণৰ কি হয় শব্দৰ আগত কিছুমান সৰ্গ ব্যৱহাৰ কৰি যেতিয়া আমি নতুন এটা বাক্য ইয়াত যদি আমি চাব যাওঁ খম শব্দটোৰ লগত কি কৰিছে এই হু লগাই দিছে লগাই কি কৰিছে এটা শব্দ গঠন কৰাইছে নতুন শব্দ গঠন কৰাইছে ইয়াত আকৌ তেনেকুৱা ধৰণৰ হু লগত শাসন শব্দটোৰ আগত কি কৰিছে হু লগাই দি সুশাসন বনাইছে ইয়াত যদি চাব যাওঁ সুষম আৰু শাসন এই দুটা শব্দতে কি কৰা হৈছে উপসৰ্গ ব্যৱহাৰ কৰা হৈছে ইয়াত অপশ্যন নম্বৰ 2 ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে দুটাত ব্যৱহাৰ কৰা হৈছে এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 কি কৈছে ধৰ্মোপদেশ শব্দটিত সন্ধি কেনেকুৱা ধৰণৰ ভাঙিব পাৰি ইয়াত চাব কি কৈছে ধৰ্মোপদেশ মানে ধৰ্মোপদেশ শব্দটো আমি কেনেকুৱাকৈ ভাঙিব পাৰি মানে ইয়াত মই অলৰেডি শব্দটো পাইছো চাগে ধৰ্মযোগ উপদেশ ইয়াত কেনেকুৱা ধৰণৰ আমি ভাঙিছো ধৰ্মযোগ উপদেশ তেতিয়াহে ধৰ্মোপদেশ হ'ব সো ইয়াত সন্ধিৰ ব্যৱহাৰ হৈছে আৰু কেনেকুৱা ধৰণৰ সন্ধিৰ ব্যৱহাৰ হৈছে ধৰ্ম আৰু উপদেশ ইয়াত যদি চাব যাওঁ ইয়াত ব্যঞ্জন সন্ধি হৈছে না নাই মানে ধৰ্ম আৰু উপদেশ মানে ব্যঞ্জনৰ লগত স্বৰৰ মিলন হৈছে হয় কি কৈছে ইয়াতে ব্যঞ্জন সন্ধিৰ ব্যৱহাৰ কৰা হৈছে সো ঠিক তেনেকুৱা ধৰণৰ ইয়াত কৈছে ধৰ্ম উপদেশ আৰু আলোচনা ইয়াৰ অৰ্থ ইয়াত আমাক ক'ব কোৱা নাই ইয়াত আমাক কৈছে যে সন্ধিটো কেনেকুৱা ধৰণৰ হৈছে ইয়াত কেনেকুৱা ধৰণৰ ভাঙিব পাৰি আমি এনেকুৱাকৈ ভাঙিব লাগে সো অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব তাৰপিছত কিছু ধৰ্ম আলোচনা ইয়াতো কি হৈছে মানে অৰ্থৰ নিচিনাই হৈ গৈছে যে এইটো নহব অৰ্থই হৈছে ইয়াতে আৰু কিছু ধৰ্ম যোগ আলোচনা ইয়াত আলোচনাৰ কথা কোৱাই নাই আমাক উপদেশৰ কথা কৈছে সো এইটো নহয় কিন্তু অপশ্যন নম্বৰ 4 কি হৈছে ধৰ্ম যোগ উপদেশ ধৰ্মোপদেশ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 21 তেতিয়া কি কৈছে উজ্জ্বল শব্দটোৰ বিপৰীত শব্দটো কি হ'ব মানে উজ্জ্বল মানে কি হয় একেবাৰে জিকমিকাই থকা তেনেকুৱা ধৰণৰ তৰাবোৰ উজ্জ্বল হৈ আছে জিকমিকাই আছে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব পাৰো উজ্জ্বলৰ বিপৰীত কি হ'ব ইয়াত যদি চাব যাওঁ নিষ্প্ৰভ মানে উজ্জ্বল আৰু এইটো একেবাৰে উজ্জ্বল মানে তীব্ৰাই থকা আৰু এইটো একেবাৰে অনুজ্জ্বল মানে ইমান উজ্জ্বল কি হৈ থকা নাই তীব্ৰাই থকা নাই বা একেবাৰে কি হয় বস্তুটো দেখাই যোৱা নাই তেনেকুৱা ধৰণৰ আৰু অনুজ্জ্বল বা নিষ্প্ৰভ উজ্জ্বলৰ বিপৰীত আমি নিষ্প্ৰভ বুলি ক'ব পাৰো আৰু যদি আমি চাব যাওঁ এই পোহৰ শব্দটো যে দিয়া আছে পোহৰৰ বিপৰীত চাবলৈ গ'লে এই আন্ধাৰ হ'ব পোহৰৰ বিপৰীত আন্ধাৰ হ'ব আৰু এই সমুজ্জ্বল বা পোহৰ বা উজ্জ্বল এইবোৰ কি হয় একে ধৰণৰ শব্দ মানে সিমিলাৰ শব্দই হয় সমাৰ্থক শব্দ হয় সো ইয়াত আমাক সমাৰ্থক শব্দ সোধা নাই ইয়াত আমাক কি কৰিছে বিপৰীত শব্দ সুধিছে সো ইয়াত কি হ'ব নিষ্প্ৰভ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 22 কোৱেশ্চন নম্বৰ 22 কি কৈছে মোৰ দেশ মোৰ স্বদেশ মোৰ প্ৰথম প্ৰেমৰ উন্মেষ এই শাৰীৰ তলৰ কোনটো কাব্যিক অলংকাৰৰ প্ৰয়োগ হৈছে এই যে কি কৰিছে মোৰ দেশ মানে মোৰ বাৰে বাৰে ব্যৱহাৰ কৰিছে দেশ স্বদেশ মানে এটা শব্দই দুবাৰ তিনিবাৰকৈ ব্যৱহাৰ কৰিছে ইয়াত আমি কেনেকুৱা ধৰণৰ অলংকাৰ বুলি ক'ব পাৰো ইয়াত অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰো আকৌ চাব অনুপ্ৰাস অলংকাৰৰ বিভিন্ন ধৰণৰ ভাগ আছে ইয়াত আমাক ডাইৰেক্ট অনুপ্ৰাস অলংকাৰ বুলি দিয়া নাই ইয়াত অনুপ্ৰাস অলংকাৰৰ ভাগ দিছে সো তেনেকুৱা ধৰণৰ আমি যদি চাব যাওঁ ইয়াত কি কৰিছে মোৰ দেশ লাষ্টত তালব্য আছে আৰু ইয়াতেও মোৰ স্বদেশ লাষ্টত দেশ মানে দেশ একে আছে আৰু উন্মেষ ইয়াতেও কি আছে খ আছে সো ইয়াত অন্তমিল হৈছে নে ইয়াতো খ আছে ইয়াতে খ আৰু ইয়াতে খ যদিও এইটো মূৰ্ধন্য খ হ'লেও কি হয় মানে আমি যদি বিশিষ্ট বৰ্ণ চাব যাওঁ মানে এটাৰ ভিতৰতে তালব্য খ মূৰ্ধন্য খ আৰু দন্ত্য খ এই তিনিটাক আমি খ বুলিয়ে কওঁ সো ইয়াত মানে অন্তমিল হৈছে মানে অন্তানুপ্ৰাস হৈছে সো ইয়াত আমি চাব যাওঁ অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যে অনুপ্ৰাস হয় আৰু অনুপ্ৰাসৰ ভিতৰত অন্তানুপ্ৰাস যাৰ শেষত মিল আছে তাকে আমি অন্তানুপ্ৰাস বুলি ক'ব সো ইয়াত অপশ্যন নম্বৰ 4 টো শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 23 কোৱেশ্চন নম্বৰ 23 কি কৈছে দাৰ শব্দটোৰ সমাৰ্থক শব্দটো বিচাৰি উলিওৱা মানে দাৰ যি শব্দটো দি আছে এইটো সমাৰ্থক শব্দ কি হ'ব ইয়াত কৈছে কপাট দাৰ মানে কপাটে হয় মানে আমাৰ যি দৰ্জা থাকে দৌৰ মানে দাৰ বা আমি কপাট বুলি কওঁ ইয়াত অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব তাৰপিছত কৈছে বাতায়ন দাৰপাল বা পদুলি বেলেগ বস্তু হয় আমাৰ আৰু দাৰপাল যিয়ে কি কৰি থাকে পহৰাদাৰ যি থাকে তাক আমি দাৰপাল বুলি কওঁ মানে গেটৰ সন্মুখত থিয় হৈ থাকে ন ইয়াত আমাক দাৰ মানে কপাট মানে সমাৰ্থক শব্দ ইয়াৰ চাৰিটাৰ ভিতৰত কপাটটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সো বন্ধুসকল আজি এই ভিডিঅ'টোত মানে আমাৰ ব্যাকৰণৰ পৰা কিছুমান প্ৰেক্টিছ কোৱেশ্চন আনিছিলোঁ আৰু যদি আপোনালোকক তেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ